চতুৰ নহয়নে বাৰু আৰু কৃষ্ণৰ চৰণত মনটো দি এই ভকতৰ মাজত আজি আমি ভাগৱতৰ অমৃত ঈশ্বৰৰ নাম অমৃত আমি পান কৰিব লাগিব সেই ৰস পান কৰিবলৈ কৈছে আমি এই বিষয়ৰ আমাৰ শৰীৰটোৰ কাৰণে উপকাৰী আহাৰখিনি খাই আমি নিজক শ্ৰেষ্ঠতা কৰি থাকিলে নহ'ব আজি আমি আত্মাৰ আহাৰ খাম এই আত্মাৰ আহাৰেই হৈছে নাম অমৃত ৰস আমি পান কৰিব লাগিব সেইকাৰণে ঘোষা শাস্ত্ৰত মাধৱ পুৰুষে আমাক আকৌ গুৰুজনাৰ লগতে সমানে হাত উজান দি কৈছে এনেদৰে কৈছে ঘোষাত হে জিভা তোৰ সদা ৰসকে হে মাত্ৰ প্ৰিয় তই জানে ৰসৰ সাৰক হেন জানি নিৰন্তৰে কদিও ক পান মাত্ৰ নাৰায়ণ নাম অমৃতক গম পাইছেনে এই ঘোষাৰ মাজেদি আমাক জিভাখনক সকিয়াই দিছে এই জিভা এই জগতত যিমানবিলাক আহাৰ আছে সমস্তৰে কোনটো আহাৰৰ কেনেকুৱা সোৱাদ তাৰ পৰিমাণটো তইহে দিব পাৰ অন্য ইন্দ্ৰিয়কেইটাই কেতিয়াও দিব নোৱাৰে কিন্তু এই যি শৰীৰৰ উপযোগী এই আহাৰখিনি খাই তাৰ ৰসতে তই বিভোৰ হৈ থাকিলে নহ'ব তোৰ কৰ্ম বেলেগ যে এইখিনিয়ে তোক গতি দিব নোৱাৰে তই কি কৰিব লাগিব হেন জানি নিৰন্তৰে কৰিও পান মাত্ৰ নিৰন্তৰে আমি পান কৰিব লাগিব নাৰায়ণ অমৃত নামৰ অমৃত নহয়নে বাৰু সেইকাৰণে জিভাক তেনেকৈ কৈছে গতিকে আমি কৃষ্ণ কথাৰ ক'ত নিষেধন কৰিম যে ভকতৰ মাজত তাৰপিছত কৈছে এহিহে সুদৃঢ় নৌকা সংসাৰ সাগৰে নাহি নাহি তৰণ উপায় আতপৰে এই নৌকা সংসাৰ সাগৰখনৰ পৰা পাৰ কৰি নিবৰ কাৰণে ৰাম নাম নৌকাত ভৰাব লাগিব কি নৌকাত এই মনুষ্যৰূপী নৌকাত আমাৰ এই তনু নাওখনত হীৰা মুকুতা সোণকে ধৰি সেই হীৰা মুকুতাৰ দৰে ৰাম কৃষ্ণ হৰি নাম ভৰাই লৈ এই নাওখন ৰাম নামৰ পাল তৰি দি আমি বৈকুণ্ঠৰ ফালে গতি দিব লাগিব নহয়নে বাৰু নাওখন সেইফালে আমি বোৱাই দিব লাগিব নহয় জানো আমি তেতিয়াহে আমাৰ নাওখন সেইফালে যাব আৰু যদি আমি তাত একো ভৰোৱাই নাই কাম ক্ৰোধ লোভ মোহ দম্ভ দৰ্প অহংকাৰ ভৰাই যদি এই শৰীৰটো পৰিপূৰ্ণ কৰি ৰাখিছোঁ ভকতিৰ পাত্ৰ কৰা নাই তেতিয়াহ'লে আমাৰ নাওখন কি হ'ব এই অথাই সংসাৰ সাগৰৰ গৰ্তত পৰি হাবুডাবু খাই তেনেকৈয়ে কাপ কাপকৈ থাকিব লাগিব এই বিষয় গৰ্তৰ পৰা উদ্ধাৰ পাবৰ কাৰণেই আমি এনে গাই থাকিলে নহ'ব আৰু হে কৃষ্ণ কৃষ্ণ নাথ কৰ পৰিত্ৰাণ তনু নাও বুৰি আহে নাহিকে জ্ঞান এই ঘোষা চোষা জানো বুলি আমি প্ৰতিদিনাই গুৰুগৃহত এই ভাগ গাই থাকিলে নহ'ব তনু নামখন বুৰি আহিছে বুলি যদি জানিছোঁৱেই তেতিয়াহ'লে আমি ঈশ্বৰৰ নাম ল'ম সাধুৰ সংগ ল'ম নহয়নে বাৰু তেতিয়াহে তৰি যাব পাৰিম সেই অনুভৱকণ আমাৰ হৃদয়ত যেতিয়াই হ'ব তেতিয়াই জানিব আপোনাৰ প্ৰভুৱে কৃপা মিলাইছে চাৰি বেদ চৈধ্য শাস্ত্ৰৰ ইহে তত্ত্ব কহিলো নৃপতীয়াবে তোমাৰ আগত চাৰি বেদ চৈধ্য শাস্ত্ৰৰ তত্ত্ব এইয়াই হে ৰাজন তোমাৰ আগত মই এইখিনি কথা ক'লোঁ এতিয়া এই চৈধ্য শাস্ত্ৰৰ তত্ত্ব কি এক কৃষ্ণ ভক্তি এই কথাখিনি পৰীক্ষিত কোৱাৰ চলেৰে কাক কৈছে আমাক কৈছে গতিকে আমি ইমানখিনিলৈকে পাঠত পাইছোঁ ইয়াৰ পাছত আকৌ পাঠে কি কয় আমি বুজি ল'ম কৃষ্ণ কৃষ্ণ হে ৰাম রাম হেন জানি
জন্ম লোক নকৰি বিঠা যাৰ যেন শকতিহু নিউ কৃষ্ণ কথা যাৰ যেন মতি কৰা কৃষ্ণৰ কীৰ্তন এতেকে চিন্দিবে ঘূৰ সংসাৰ বন্ধন যেন ফল পাৱে মহা যজ্ঞ যোগ দানে যেন ফল পাৱে তোলা পুৰুষ প্ৰদানে যেন ফল লাভ মহা জ্ঞান বৈৰাগত কলিত সমস্তে পাৱে কৃষ্ণ কীৰ্তনত কৃষ্ণ এতিয়া আমাক পাঠে কৈছে হেন জানি জন্ম লোক নকৰিও বৃথা যাৰ যেন শকতি শুনেও কৃষ্ণ কথা। এতিয়া পৰীক্ষিত কোৱাৰ চলেৰে আমাক আকৌ কৈছে যে এই জন্ম যি মনুষ্য জন্ম ল'লা এই জন্ম কেতিয়াও বৃথা নকৰিবা, বৃথা আয়ু বৃদ্ধে নোযোৱাবা। এই জন্ম সাৰ্থক কৰা কেনেকৈ? যে ঈশ্বৰৰ নামেৰে নিজক এই জন্ম সাৰ্থক কৰা। কাৰণ কলিযুগত জন্ম লৈছোঁ, ধন্য কলিযুগ, পুণ্য ভাৰত ভূমি, ধন্য তনু নহয়নে বাৰু নৰতনু আৰু ধন্য হৰিনাম, চাৰি সংযোগ। গতিকে আমি ইয়াত চাৰি পুৰুষাৰ্থ সাধন কৰিব পাৰোঁ, মাত্ৰ আমাৰ মতিটো স্থিৰ কৰিব লাগিব। সৎগুৰুৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰি ঈশ্বৰ পৰম ব্ৰহ্ম প্ৰভু ভগৱন্তক চিনি লৈ তেওঁৰ চৰণ চিন্তা কৰি আমাৰ এই জন্ম সাৰ্থক কৰিব লাগিব, বৃথা নিয়াবলৈ নহ'ব। কাৰণ মনুষ্য জন্ম শ্ৰেষ্ঠ। এই মনুষ্য জন্ম মাত্ৰ ভগতিৰহে পাত্ৰ, ই অন্য বস্তু ভৰোৱাৰ পাত্ৰ নহয়। সেইকাৰণে কৈছে মনুষ্য জন্ম লভিবাৰ ফল হৰিৰ কীৰ্তন মাত্ৰ, হৰিৰ কীৰ্তন কৰি মহাসুখে হুৱে ভকতিৰ পাত্ৰ। আমাক ভকতিৰ পাত্ৰ হ'বলৈ কৈছে। কাৰণ আমি পুণ্যৱান জীৱ, আমি আগতেই কৈছোঁ নহয়নে বাৰু? কলিত জন্ম হোৱা জীৱসকল পুণ্যৱান। ভগৱন্তই নিজ মুখে কৈছে যে মনুষ্য চাৰি জাতিক মোৰ নিজৰ শৰীৰৰ পৰা মই জন্ম দিছোঁ আৰু মোৰ বৰ প্ৰিয়, আৰু বিশেষকৈ কলিৰ মনুষ্যসকল সমস্ত একান্ত ভকত।
কাৰণ তেওঁলোকে মাত্ৰ মোৰ নামহে ল'ব, মোৰ নামতেই তেওঁলোকে নিজে তৰি যাব পাৰিব। নাম ল'লি যাগ যজ্ঞ পূজা পাতল একো কৰিব নালাগে, মাত্ৰ মোৰ নামতে শৰণ লৈ মোকেই ভক্তি কৰিলে এই কলিৰ মনুষ্যসকল তৰি যাব পাৰিব। এনেবোৰ কোৱাৰ লগে লগেই ব্ৰহ্মাদেৱে প্ৰাৰ্থনা কৰিছে ভগৱন্তক যে আয়ৈ কলিত মনুষ্যৰূপে জন্মগ্ৰহণ কৰিলে ইমান সহজতে ঈশ্বৰক পাব পাৰি, আয়ৈ দেহি আমিও জন্ম লোৱা হ'লে। এই বুলি তেওঁ প্ৰাৰ্থনা কৰিছে। কি বুলি? ভাৰত বৰিষ ধন্য কলি যুগ হৰি 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 ব্ৰহ্মাৰ প্ৰাৰ্থনী নৰতনু অনুপম হৰিত একাতে শৰণ পখিয়া হৰি 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 ধৰ্ম শিৰোমণি ঘোষিও হৰিৰ নাম। ব্ৰহ্মাদেৱে ভগৱন্তক প্ৰাৰ্থনা কৰি তাৰ মাজেৰে বুজাইছে হৰিত কলিত মাত্ৰ জন্মগ্ৰহণ কৰি হৰিত একান্তে শৰণ লৈ তেওঁক চিন্তা কৰিলেই তেওঁৰ নাম ল'লেই তৰি যাব পাৰে অতি সহজতে। সেইকাৰণে কৈছে যাৰ যেন শকতি শুনিও কৃষ্ণ কথা, যাৰ যেনেকৈ শকতি আছে তেনেকৈয়ে মাত্ৰ ঈশ্বৰ কথা শুনিবলৈ কৈছে, কৃষ্ণ কথা শুনিবলৈ কৈছে, কৃষ্ণ কথা শুনি নিজকে শুদ্ধ কৰিবলৈ কৈছে। মন প্ৰাণবিলাক কলিৰ মায়াবিলাক ছেদ কৰি নিজকে নিকাশ কৰিবলৈ কৈছে। যাৰ যেন মতি কৰা কৃষ্ণৰ কীৰ্তন এতেকে চিন্দিবে ঘোৰ সংসাৰ বন্ধন। এই সংসাৰ বন্ধনৰ পৰা নিজক মুক্ত কৰিবৰ হ'লে ঈশ্বৰৰ নাম ল'বই লাগিব। যি নাম ল'লে সমস্ত জীৱই সংসাৰ বন্ধন বিনা তাৰমানে বন্ধন মুক্ত হ'ব পাৰে, তেনে নাম। যি নামে সমস্ত পাপ হৰণ কৰে, কাৰ নাম? যে আমাৰ ভজনীয় দেৱতাজনৰ নাম, পৰম ব্ৰহ্ম প্ৰভু ভগৱন্তৰ নাম। এক নামে যত পাপ সংহাৰিতে পাৰে, পাপিও ততেক পাপ কৰিতে নোৱাৰে। সেই নাম ল'ব লাগিব, নহয়নে? যি এক নামে যিমান পাপ খণ্ডন কৰিব পাৰে সিমান বোলে এজন পৰম পাতকী পাপীও কৰিব নোৱাৰে। গতিকে তেনে নাম ল'বলৈ যাওঁতে আমাক কিবা ঐশ্বৰ্য বিভূতি লাগিব নেকি বাৰু? ঢেৰ ধন সম্পত্তি লাগিব নেকি? বৰ সুন্দৰ 3 মহলীয়া 4 মহলীয়া ঘৰ দুৱাৰ লাগিব নেকি? বা আমাক খুব ডাঙৰ 20 লাখ 19 লাখ টকীয়া গাড়ী ঘোঁৰা লাগিব নেকি? আমি খুব